হেল্ল' বন্ধুসকল, হোলী 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 গ'ল। হোলী আজি দিনটো পাৰ হ'ল, এটা দিন গ'ল হোলীৰ, আৰু কাইলৈ আছে ছেকেণ্ড ডে। তো আজি এতিয়া হোলীৰ কাৰ্যসূচীখিনি শেষ হ'ল। হোলীখিনিতো খেলিলোঁ, আপোনালোকে ভিডিঅ'ত চালেও। আৰু এতিয়া আমি যাম সন্ধিয়া বেলা। চ' গোটেইকেইটাই লগ ধৰিছে বোলে ক'ত যাব, অলপমান বোলে ফুৰি আহোঁ। কিনো কৰোঁ, ভাল লগা নাই বোলে, বৰ লাগি আছে বোলে গোটেই দিনটো ঘৰত। এতিয়া সন্ধিয়া মানে হোলীটো দিনটোতো হোলীটো গ'ল, হোলীটো যোৱাৰ পিছত এতিয়া কি কৰিব, গোটেইখিনি এতিয়া চব ঘৰে ঘৰে সোমাই গ'ল। এতিয়া আমি কেতিয়া কি কৰোঁ বুলি ভাবি পেলাই বলা অলপমান বোলে ফুৰি আহোঁ, ওলাই যাওঁ বুলি কৈ পেলাই ওলালে গোটেইকেইটা। এতিয়া মই আছোঁ বৰ্তমান গাড়ীখনত অকলে, দেখা পাইছে আপোনালোকে, মই আছোঁ বৰ্তমান অকলে। অলপ পিছত দেখা পাব গাড়ীখন পুৰা ভৰ্তি হৈ গৈছে। কোন কোন আছে আপোনালোকে দেখা পাব, চাব। আৰু ক'ত যাই আছোঁ দেখিব আপোনালোকে, ভিডিঅ'টো চাই থাকক। চাই থাকিলে গোটেইখিনি বস্তু দেখা পাব, ক'ত গৈ আছোঁ আৰু কোন কোন গৈ আছোঁ আৰু কোনফালে গৈ আছোঁ। গানটোও এতিয়াই বুজিব পাইছিলে, ষ্টাৰ্ট কৰিলোঁ ন গাড়ীখন, গানটো বুজিয়ে গ'ল লগে লগে। তো ক'ত গৈ আছিলোঁ দেখা পাব আপোনালোকে, বলক ভিডিঅ'টো চাই থাকক। আৰু আমি ফটকৈ যাওঁ আৰু আহোঁ। বতৰটো ইমান এটা ভাল নহয়, তো বতৰটো বেয়া হোৱাৰ আগতে আমি ঘৰ আহি পাব লাগিব। তো বলক আমি আমাৰ য'ত যাব ওলাইছোঁ তালৈকে আমি গৈ থাকোঁ। তো বলক আমাৰ লগত, আপোনালোকেও বলক একেলগে। বাচ্চা পাৰ্টিৰ এণ্ট্ৰি হৈ গ'ল গাড়ীত। নাই নাই, অলপমান ফুৰাই লৈ আহোঁ। গধূলিখন কি কৰোঁ বোলো ঘৰতে। ক'ত যাব হয় নেকি? এইফালে এতিয়া আকৌ এজন এজনকৈ গোটেইকেইজন গাড়ীত আহি গ'ল। মা আহিলে, বাচ্চা পাৰ্টিটো আগতে বহি লৈছে। আৰু এইফালে শ্ৰীমতীও সোমাল এতিয়া গাড়ীত। আৰু গাড়ী ফুল এতিয়া বৰ্তমান, গাড়ী কমপ্লিটলি ফুল, ট'টেলি ফুল। পিছফালে আৰু অলপো জেগা নাই, তো পিছপিনে অলপো জেগা নাই। এতিয়া আমি আগবাঢ়োঁ। আৰু এইপিনে দেউতা আহি গ'ল, সেৱা কৰি পেলাই গাড়ীত উঠিছে। আৰু কিবা বিচাৰি আছে, কিবা পাইছে কিজানি তলত লেতেৰা চেতেৰা, সেইকাৰণে বিচাৰি চাফা তাফা কৰি পেলাই এতিয়া গাড়ীত বহি আছে। এতিয়া গাড়ী ট'টেলি ফুল, আগফাল পিছফাল একদম পুৰা কমপ্লিটলি ফুল, আৰু একো জেগা নাই আৰু কাৰো কাৰণে। আপোনালোকে দেখা পাই থাকিব, চাই থাকক, চাই থাকিলে দেখা পাব। সাসপেন্স শেষ হৈ গ'ল। তো বলক আমি আগবাঢ়ো এতিয়া। ক'তো বেলেগত অহা নাই দিয়ক, ঘৰৰ ওচৰতে এটা মন্দিৰ আছিলে, এই মন্দিৰটোতে আহিছোঁ। অলপমান গধূলিটো টাইম পাছ কৰি যাওঁ, অলপমান সেৱা চেৱা কৰি যাওঁ, দৰ্শন কৰোঁ। আৰু মূল মন্দিৰটোত যোৱাৰ আগতে ওচৰতে গণেশ মন্দিৰ এটা আছে, মই গমেই পোৱা নাছিলোঁ। তো প্ৰথমতে গণেশ মন্দিৰটোত যাওঁ, তাৰ কাৰণে এনেকৈ ধূপ চাকি লৈ থকা দেখা পোৱা গৈছে। ৰাতিৰ ভিডিঅ' অলপমান কোৱালিটি প্ৰব্লেম হ'ব পাৰে, এডজাষ্ট কৰি ল'ব আৰু ফ্ৰেণ্ডছ। মন্দিৰৰ অভিমুখে মন্দিৰত আহি পালোঁ এতিয়া জাষ্ট। তো বাচ্চা পাৰ্টি আগে আৰু আমি এনেদৰে পিছে এজন এজনকৈ মন্দিৰৰ ভিতৰলৈকে প্ৰৱেশ কৰিলোঁ। এইটো গণেশ মন্দিৰটোৰ ভিতৰলৈকে প্ৰৱেশ কৰি আছোঁ এতিয়া বৰ্তমান, এজন এজনকৈ সকলোৱে, আটাইকেইজনে, যিকেইজন আমি আহিছিলোঁ ঘৰৰ পৰিয়ালটো। তো আমি গোটেইকেইজনে একেলগে ধুনীয়াকৈ মন্দিৰৰ অভিমুখে আগুৱাই আছোঁ। আৰু মূল মন্দিৰটো যোনটো গণেশ মন্দিৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰাৰ আগতে এই বাহিৰখনত এনেদৰে ধুনীয়াকৈ প্ৰতিমূৰ্তিসমূহ, দেৱীসকলৰ প্ৰতিমূৰ্তিসমূহ এনেদৰে বনাই থোৱা দেখা পোৱা গৈছে। আৰু খুব ধুনীয়া লাগিছে মোৰ আহি পেলাই, দেখা পাই পেলাই। এইটো মন্দিৰ মোৰ পৰা কেনেকৈ মানে ৰৈ গ'ল মই ক'ব পৰা নাই। মই আহিছোঁ ইয়াতে, আমি যোনটো মন্দিৰলৈকে আহিছোঁ সেই মন্দিৰটোত মই আগে পিছে কেইবাবাৰো আহিছোঁ, কিন্তু ওচৰতে যে ইমান ধুনীয়া এটা গণেশ মন্দিৰ আছে মই দেখাই পোৱা নাছিলোঁ, আজিহে প্ৰথমবাৰ দেখা পাইছোঁ। সেইকাৰণে লোকেলৰ লগত আহিলে মানে কি ভাল। আৰু এইফালে গণেশৰ প্ৰতিমা। আৰু এতিয়া ভিতৰ ভাগত, এইটো গণেশ মন্দিৰটোৰ ভিতৰ ভাগত আৰতি হৈ গ'ল। আৰতি হৈ যোৱাৰ পিছতে এতিয়া এনেদৰে স্ক্ৰীণখন টানি দি পেলাই ভোগ আগবঢ়োৱা গৈছে ভগৱানলৈ বুলি। আৰু তাৰপিছত আমাকো দিব প্ৰসাদ, ভোগ দিব, প্ৰসাদ দিব। এনেদৰে লৈ পেলাই আমি সেৱাভাগ জনাই পেলাই আৰু আমি যোনটো মন্দিৰলৈকে আমি আহিছিলোঁ সেইটো মন্দিৰৰ অভিমুখে আগুৱাম। আৰু এয়া এতিয়া স্ক্ৰীণখন গুচাই দিয়াৰ পিছত এনেকুৱা দেখা পোৱা গৈছে ভিতৰ ভাগটো মন্দিৰটোৰ। খুব ধুনীয়া লাগিছে, একদম পূৰা ভাল লাগিছে, মন প্ৰাণ পবিত্ৰ হৈ যোৱা যেন লাগিছে মন্দিৰটোত আহি পেলাই, দেখা পাই পেলাই। খুব ধুনীয়া এটা পৰিৱেশ আৰু ভাল লাগিছে আহি পেলাই। এইটো গণেশৰ প্ৰতিমূৰ্তি গছডালতে অংকন কৰি থোৱা দেখা পোৱা গৈছে। আৰু এতিয়া আমি বাহিৰলৈকে ওলাই আহি পেলাই, সেৱাভাগ কৰি বাহিৰলৈকে ওলাই আহি পেলাই এতিয়া কল আৰু
তাৰ ফ্ৰেণ্ড সেই তাক নোলোৱা কৰি আহিব বিচৰা নাছিলে তো ইহঁত দুজনে দুয়োটাই ধুনীয়াকৈ প্ৰতিমূৰ্তিসমূহ দৰ্শন কৰি আছে আৰু এইপিনে গণেশৰ প্ৰতিমূৰ্তিটো আৰু আমি এতিয়া আগবাঢ়িম আমাৰ মূল মন্দিৰটো যোনটো মন্দিৰত আমি আহিম বুলি ওলাই আহিছিলোঁ ঘৰৰ পৰা সেই মন্দিৰটোলৈকে বুলি আগবাঢ়িম লাহে লাহে চিনি পাইছেনে অলপ অলপ আন্ধাৰ যদিও অলপ অলপ জেগাখিনি দেখি পেলাই চাগে চিনি পাইছে ক'ত আহিছোঁ এতিয়া চিনি পাইছে অলপ অলপকৈ আগুৱাই আগুৱাই আহি পালোঁ শ্যাম মন্দিৰ আকৌ এবাৰ আহি পালোঁ শ্যাম মন্দিৰ আজি ৰাতি আহিছোঁ পিছবেলা হোলীৰ পিছবেলা আহি পাইছোঁ শ্যাম মন্দিৰ বলক ভিতৰলৈ সোমাই যাওক ৰাতিৰ পৰিৱেশটো অলপমান বেলেগ ৰাতি অলপমান বেলেগ যেন দেখা হয় আজি হোলী উপলক্ষে অলপমান জাক জমকতা আছে ভিতৰলৈকে সোমাই যাওঁ অলপমান মানুহ দুনুহও দেখা পাব পাৰোঁ চাওঁ আৰু কিবা প্ৰগ্ৰাম এটা চলি আছিলে কিন্তু দিনতে প্ৰগ্ৰামটো গ'ল কিজানি চাগে ৰাতিলৈকে এতিয়ালৈকে আৰু প্ৰগ্ৰাম দেখোন বাহিৰৰ পৰা একো দেখাত পোৱা নাই ভিতৰলৈকে আগবাঢ়ি যাওঁচোন কিবা থাকিব পাৰে হয়তো ৰাতিৰ কোৱালিটি ইমান এটা ঠিক নহয় ৰাতিৰ পিকচাৰ কোৱালিটি ইমান এটা ঠিক নহয় তো অলপমান অসুবিধা পাব পাৰে পিকচাৰসমূহত এইপিনে মোৰ ভিডিঅ'টোৰ বাওঁফালে হৈ গ'ল জোতা চেণ্ডেল খুলি থোৱা ঠাই আৰু ভৰি হাত মুখ ধুই পেলাই মূল মন্দিৰটোৰ ভিতৰলৈকে এইটো আগুৱাই যোৱা ৰাস্তা আহি পাইছে এটা এটাকৈ এতিয়া আগবাঢ়ি বাঢ়ি মা ক'ত হে আহি আছে আহি পোৱা নাই দেখোন বাচ্চা পাৰ্টি একদম পূৰা এডভান্স আগে আগে কাৰো কাৰণে ৰখা নাই এইফালে যে পলৰ মাক আহি আছে আইতাক আহি আছে নাই কাৰো কাৰণে ৰখা নাই নিজৰ লগৰীয়াটো পাইছে যে লগৰীয়াটো পোৱাৰ কাৰণে একদম পূৰা তাৰ কি পায় আৰু কোনে পায় আৰু তাক একদম পূৰা আগে ভাগে দৌৰি দৌৰি মন্দিৰৰ ভিতৰত সিহঁতে প্ৰৱেশ কৰিলেই সোমাই গ'লেই আৰু এটা পিছফালৰ পৰা টিকলা এটা জাপ মাৰি উঠিছে সিহঁতৰে এতিয়া আৰু ইফালে শ্ৰীমতী আৰু মায়েও ইফালে জোতা চেণ্ডেল খুলি থৈ দিলে থৈ দি পেলাই এতিয়া ভৰি হাত মুখ ধুই পেলাই আগুৱাইছে মন্দিৰ অভিমুখে ভিতৰলৈকে যাব গৈ থাকিব আৰু ভিতৰত একচুৱেলি কেমেৰা এলাও নাই ভিডিঅ' কৰা এলাও নাই মই আগতেও এবাৰ আহিছিলোঁ আপোনালোকে দেখিছে তাতো মই ভিতৰৰ ফালে শ্বুট কৰিব নোৱাৰিলোঁ কাৰণ এলাও নাই সেইটো পাৰ্মিশ্যন নাই তো আজিও এনেদৰে বাহিৰৰ পৰাই শ্বুট কৰি পেলাই এতিয়া মই কেমেৰাটো মোবাইলটো পকেটত ভৰাই ভিতৰলৈকে সোমাওঁ আৰু হ'ল এতিয়া দৰ্শন কৰি পেলাই এতিয়া ঘৰমুৱা আকৌ ঘৰ হ'ল সময়ো হ'ল বতৰটোও বেয়া হৈ আহিছে লাহে লাহে ঘৰলৈকে আগবাঢ়োঁ আৰু এতিয়া গোটেইখিনি হৈ গ'ল তো এতিয়া আকৌ ঘৰ পাম ঘৰ পাই পেলাই আকৌ সেই আৰু বেলেগ নাই আৰু হোলী শেষ ফুৰা চকাও শেষ গোটেইখিনি হ'ল মন্দিৰলৈকে আহিছিলোঁ মন্দিৰৰ পৰাও সেৱা চেৱা কৰি পেলাই এতিয়া ঘৰমুৱা আৰু তো ঘৰমুৱা হৈ পেলাই এতিয়া ৰাতি খাই বৈ পেলাই আৰু পুৱাহে কথা আৰু কালি আকৌ হোলী ছেকেণ্ড দিনাখনৰ হোলী উদযাপন কৰিবৰ কাৰণে ৰেডি হ'ব লাগিল তো এতিয়া আমি যাওঁ তো এইখিনিয়ে আছিল এতিয়া আজিৰ ভিডিঅ'টোত আৰু বেলেগ একো নাই তো যদি কোনোবা নতুন দৰ্শকে যদি চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰণা দৰ্শকসকলে যিসকলে মোৰ চেনেলটো আগৰ পৰা চাই আছে তেওঁলোকে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব জনাব আৰু হেপী হোলী বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব তো কালি আকৌ একবাৰ লগ পাম আজিলৈকে বাই বাই মন্দিৰৰ পৰা সেৱা চেৱা কৰি আহি পেলাই লৈ আহিলোঁ গাহৰি মন্দিৰ মানে আমি এনেই গৈছিলোঁ দেই মন্দিৰত গ'লে সচৰাচৰ গাহৰি চাহৰি অনা নাযায় মাংস চাংস তথাপিও আমি লৈ আহিলোঁ কিন্তু এনেই গৈছিলোঁ আমি মন্দিৰত তো আহোঁতে এনেকৈ মাংস অলপমান লৈ আহিলোঁ এতিয়া বনাই আছে ধুনীয়াকৈ মেডামে মোৰ হোলী যোৱাই নাই এতিয়ালৈকে হোলী নহয় মন্দিৰৰ পৰা দিছিল নেকি মন্দিৰৰ পৰা দিছিল না মন্দিৰৰ পৰা ফটা মন্দিৰৰ ফটা কৃষ্ণ মন্দিৰ এতিয়া ধুনীয়াকৈ বনাই উঠি পেলাই আমি খাম গাহৰিটো আমি খাম 3-4জন আছোঁ আমি 4জনে গাহৰিটো খাম আৰু এওঁলোকৰ কাৰণে আছে অলপমান থৈ দিয়া আছে এওঁলোকৰ কাৰণে হৈ যাব আমাৰ কাৰণে ধুনীয়াকৈ গাহৰিখিনি বনিব আৰু তো এনেকৈ এই গাহৰিখিনি দিয়ে আজি ৰাতিৰ আমাৰ খানাটো হৈ যাব ৰাতি খানাটো গাহৰি দি খাম গাহৰি এযোৰ খোৱা নাছিলোঁ নহয় তো এনেই অলপমান গধূলি ওলাই গ'লোঁ ক'তনো যাওঁ অলপমান শ্যাম মন্দিৰতে যাওঁ বুলি ওলাই গ'লোঁ আহোঁতে অলপমান মাংস লৈ আহিলোঁ মাংস লৈ আহি পেলাই এতিয়া বনাই পেলাই আৰু ধুনীয়াকৈ খাম আৰু অলপ পিছত খাই বৈ পেলাই শুম কালি আৰু হোলী আছে হোলী খেলিব লাগিব